সমগ্ৰ দেশৰ লগতে অসমতো আচলতে যি কংগ্ৰেছৰ আৰু তাৰ লগতে যি তেওঁলোকৰ যি মিত্ৰ দলসমূহ আছে মিত্ৰ দলসমূহে যি নাৰীৰ 33% যি ৰিজাৰ্ভেশ্যনৰ বিৰোধিতা কৰিছিল তাৰ প্ৰতিবাদত আজি সমগ্ৰ দেশৰ লগতে অসমতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু বিশেষকৈ অসমত কানাপাৰা খেলপথাৰৰ পৰা এই মুহূৰ্তত যি প্ৰতিবাদী কাৰ্যসূচী যি সমদল সেই সমদল ইয়াৰ পৰা বাহিৰ হৈছে আৰু ইতিমধ্যে মহিলাসকল অসমৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ মহিলাই আজি এই প্ৰতিবাদী কাৰ্যসূচী অংশগ্ৰহণ কৰিছে আমাৰ লগত আছে অজন্তা নায়ক বাইদেউ কি অসমৰ বিভিন্ন প্ৰান্তৰ মহিলাসকলে মহিলাসকলে আজি বুজি পাইছে তেওঁলোকৰ ওপৰত যি ঐতিহাসিক আজি তেওঁলোক জাগিছে আৰু সেইকাৰণে আমি সংকল্প লৈছোঁ যে আমাৰ যি 33% ৰিজাৰ্ভেশ্যন এই ৰিজাৰ্ভেশ্যন আমাৰ লক্ষ্যত আমি নিশ্চিতভাৱে উপনীত হ'মেই। বিজুলী কলিয়ামাটি বাইদেউ কি ক'ব বিচাৰিব সমগ্ৰ অসমৰ মহিলা শক্তি আজি ওলাই আহিছে কংগ্ৰেছ আৰু ইণ্ডিয়া এলায়েন্সৰ বিৰুদ্ধে? চাওক ইতিমধ্যে আপোনালোকে গম পাইছে যে সমগ্ৰ অসমৰ নহয় সমগ্ৰ ভাৰতবৰ্ষৰ চুকে কোণে থকা মহিলাসকল ওলাই আহিছে কংগ্ৰেছ আৰু ইণ্ডিয়া এলায়েন্সৰ যি নাৰী বিৰোধী তেওঁলোকৰ যি নীতি আৰু স্থিতি তেওঁলোকে মহিলাসকলক যে তেওঁলোকে আগবাঢ়ি যোৱাত তেওঁলোকে বাধা প্ৰদান কৰিছে আৰু তেওঁলোকে কেৱল ৰাজনৈতিক পৰিয়ালৰ পৰা অহা মহিলাসকলৰ উত্থান মানেই যে মহিলাৰ উত্থান বুলি তেওঁলোকে ধৰি লৈছে সেয়া ইতিমধ্যে প্ৰমাণ হৈ গৈছে। গতিকে আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আজি গুৱাহাটীৰ আমাৰ এই খানাপাৰা খেলপথাৰৰ পৰা আমাৰ মহিলাসকল ওলাই আহিছে আৰু কংগ্ৰেছৰ এই নীতিৰ বিৰুদ্ধে মহিলা নীতিৰ বিৰুদ্ধে তেওঁলোকৰ যি আক্ৰোশ তাক প্ৰকাশ কৰাৰ বাবে গতিকে আমাৰ যি অধিকাৰ ৰাজনৈতিক অধিকাৰ সেয়া আমাক লাগিবই। আমাৰ প্ৰধানমন্ত্ৰী আৰু আমাৰ গৃহমন্ত্ৰীৰ ওপৰত আমাৰ অগাধ বিশ্বাস আছে যে এই অধিকাৰ আমি 29 চনৰ যি নিৰ্বাচন তেতিয়ালৈকে আমি পাবলৈ সক্ষম হ'ম আৰু আমি আমাৰ অধিকাৰ ল'মেই। এনেদৰে দেখিবলৈ পোৱা গৈছে যে প্ৰতিবাদী কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ যি মহিলাসকল আহিছে সেই মহিলাসকলে অংশগ্ৰহণ কৰিছে আৰু বিশেষকৈ মহিলা বিৰোধী কংগ্ৰেছৰ বিৰুদ্ধে তেওঁলোকে সোচ্চাৰ হৈ পৰিছে আৰু এই প্ৰতিবাদী কাৰ্যসূচী অংশগ্ৰহণ কৰিবলৈ আহি আচলতে নাৰীৰ যি অপমান কৰিছে সেই নাৰীৰ অপমান কৰাৰ বিৰুদ্ধে তেওঁলোকে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব লগা হৈছে আৰু এইদৰে এই মুহূৰ্তত খানাপাৰা খেলপথাৰৰ পৰা যি প্ৰতিবাদী সমদল সেই সমদল ইয়াৰ পৰা ওলাই আহিছে দিলীপ শইকীয়া ডাঙৰীয়া আছে গতিকে আজি দেখিবলৈ পাইছে নাৰী শক্তি জাগ্ৰত হৈ ওলাই আহিছে নিশ্চিতভাৱে আজি গুৱাহাটীৰ ৰাজপথ আজি নাৰী শক্তিয়ে নিজৰ অধিকাৰ বিচাৰি ৰাজপথলৈ ওলাই আহিছে কংগ্ৰেছ তথা ইণ্ডিয়া এলায়েন্সৰ যি নাৰী বিৰোধী চৰিত্ৰ সেই নাৰী বিৰোধী চৰিত্ৰৰ আজি তেওঁলোকে ভৰ্ৎসনা কৰিছে তেওঁলোকে আক্ৰোশ ব্যক্ত কৰিছে যে কংগ্ৰেছ দলে কিয় 60 বছৰত তেওঁলোকে শাসনত থকাৰ সময়তো নাৰী শক্তিৰ উত্তৰণৰ কাৰণে তেওঁলোকে কিয় একো পদক্ষেপ নললে কিয় 33% সংৰক্ষণৰ তেওঁলোকে বিৰোধ কৰিলে তাৰ উত্তৰ বিচাৰি আজি নাৰী শক্তি আপোনালোকে দেখিছে আজি ৰাজপথলৈ ওলাই আহিছে। ধন্যবাদ জনাইছো আৰু এয়া দেখুৱাইছো যে নাৰী শক্তি আজি জাগ্ৰত হৈছে আৰু বিশেষকৈ ইণ্ডিয়া এলায়েন্সৰ বিৰুদ্ধে তেওঁলোকে যি প্ৰতিবাদ আৰু বিশেষকৈ প্ৰধান বিৰোধী দল কংগ্ৰেছ সেই কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ এনেদৰে অসমৰ যি মহিলা শক্তি সেই মহিলা শক্তি ওলাই আহিছে আৰু এই মহিলা শক্তিয়ে আজি আচলতে কংগ্ৰেছৰ বিৰুদ্ধে তেওঁলোকে ৰাজপথত নামিব লগা হৈছে আৰু তেওঁলোকৰ যি ৰাজনৈতিক অধিকাৰ সেই ৰাজনৈতিক অধিকাৰ দাবীৰে আজি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে যে আশা বৰদলৈছে সমৰ্থন কৰা নাই মই কৈছোৱে তেওঁলোকৰ ভয় যে এনেধৰণৰ বিলে পৰিয়ালবাদ অন্ত পেলাব এনেধৰণৰ বিলৰ জৰিয়তে ভাৰতবৰ্ষৰ সাধাৰণ মহিলাও কাইলৈ MP হ'ব পাৰিব MLA হ'ব পাৰিব তেওঁলোকৰ সাধাৰণ মহিলাৰ সংখ্যা বাঢ়িব তেওঁলোকৰ পৰিয়ালবাদ অন্ত পৰিব সেইটো এটা তেওঁলোকৰ ডাঙৰ ভয়। নিশ্চয়কৈ এই মুহূৰ্তত আমি দেখুৱাই আছো যে ৰাজপথত এনেদৰে মহিলা শক্তি ওলাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বিভিন্ন মহিলাসকল আছে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। আজি আমি সকলোৱে প্ৰতিবাদ কৰিছোঁ যে নাৰী বিৰোধী যি মানসিকতা আছে কংগ্ৰেছৰ সেই নাৰী বিৰোধী মানসিকতাক আমি ধিক্কাৰ দিছোঁ যে তেওঁলোকে 33% সংৰক্ষণৰ পক্ষত নাই আৰু তেওঁলোকে কেতিয়াও নিবিচাৰে যে আমাৰ সংসদৰ মজিয়াত যেতিয়া আমাৰ 131st এমেণ্ডমেণ্ট হৈছিল তাত চেঞ্চাছ কৰাটো তেওঁলোকে সমৰ্থন কৰা নাছিল না তেওঁলোকে ডিলিমিটেশ্যন। নিশ্চয় এই 33% আৰক্ষণৰ যি নাৰী মৰ্যাদা এই মৰ্যাদা হানি হৈছে 17 তাৰিখত আৰু নাৰীক নিশ্চয় আগবঢ়াব লাগিব কাৰণ দেশ চলাবলৈ নাৰী আজি শিক্ষা
শিক্ষিত সুসংস্কাৰী গতিকে মহিলা শক্তিক এনেকৈ অপমান কৰাৰ অধিকাৰ কাৰো নাই আৰু এইটো দেশৰ কাৰণে মংগলদায়ক নাৰী শক্তি আৰক্ষণটো লাগিব যিখন দেশত নাৰীক পূজা কৰা হয় সেইখন দেশকে নাৰীক আচলতে যি অধিকাৰ সেই অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখা নিশ্চিতভাৱে আজি 2026 চন আজিও নাৰী নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আছে ভাৰতবৰ্ষ স্বাধীন হোৱা যে কিমান সময় পাৰ হৈ গ'ল এইবাৰ সংসদত ইণ্ডিয়া এলায়েন্সৰ যি চৰিত্ৰ এই চৰিত্ৰ ওলাই পৰিলে আৰু 17 এপ্ৰিল তাৰিখটো ভাৰতবৰ্ষৰ কাৰণে কলা অধ্যায় হিচাপে চিহ্নিত হৈ থাকিব ধন্যবাদ জনাইছো আৰু এনেদৰে এইমতে আমি ৰাজপথৰ দৃশ্য দেখুৱাইছো এইদৰে যি বিজেপিৰ লগতে বিভিন্ন প্ৰান্তৰ যি মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰি এনেদৰে ৰাজপথলৈ ওলাই আহি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে होशियार 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 कांग्रेस होशियार होशियार